নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অৰুণোদয় 3.0 অৰ্থাৎ যিসকল মহিলাই অৰুণোদয় ইতিমধ্যে লাভ কৰা নাই আৰু সেইসকল মহিলাৰ বাবে খুব ভাল খবৰ এটা আহিছে যে অৰুণোদয় পুনৰ 3.0 আপোনালোকে সুবিধা লাভ কৰিব যদিহে আপোনালোকৰ প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে অৰুণোদয় লাভৰ সুবিধা। আৰু এই অৰুণোদয় 3.0ত আপোনালোকে যিসকল ইতিমধ্যে আপোনালোকে এই অৰুণোদয়ৰ অন্তৰ্ভুক্ত হোৱা নাই, এইবাৰ আপোনালোকে অন্তৰ্ভুক্ত হ'ব পাৰিব। আৰু ইয়াৰ বাবে কিছুমান চৰ্ত দিছে যে অৰুণোদয় 3.0ত আপোনালোকৰ যিসকল অসমৰ স্থায়ী বাসিন্দা, লগতে বৈধ আধাৰযুক্ত ৰেচন কাৰ্ডৰ অধিকাৰী হয়, লগতে এটা পৰিয়ালৰ পৰা প্ৰাপ্তবয়স্ক মহিলা 18+, লগতে বিধৱা অবিবাহিত মহিলা 45+, বিবাহ বিচ্ছেদ, অকলশৰীয়া তৃতীয় লিংগৰ ব্যক্তি, লগতে লিংগ নিৰ্বিশেষে দিব্যাংগজন ব্যক্তি, বৃদ্ধ বা দুৰ্বল মহিলা, উপাৰ্জনকাৰীৰ অংশগত বা বৃদ্ধ হোৱা মহিলা পৰিয়ালৰ মহিলা 60+, লগতে HIV, লগতে হিম'ফিলিয়া, চিৰব্ৰেল কুণ্ঠৰোগ এইবিলাকৰ মহিলাসকলে পঞ্চায়ত, নগৰীয় স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে চিকিৎসক, অভিযন্তা, আৰ্কিটেক্ট, ষ্টাউড, একাউণ্টেঞ্চি, উকিল, বেংকাৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ এইবিলাকৰ সুবিধা নাপায়। লগতে চৰকাৰী ঠিকাদাৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী ব্যৱসায়ী আৰু আয়কৰ দাতা এইসকলে ইয়াৰ সুবিধা নাপায়। লগতে এই অৰুণোদয় 3.0ত আপোনালোকে সুবিধা ল'ব পাৰিব। আৰু মুখ্যমন্ত্ৰীৰ যি নিযুত মইনা আঁচনি আছিল, ছাত্ৰীৰ শিক্ষা উৎসাহিতকৰণৰ লগতে তেওঁলোকৰ যি কিস্তি বা ধন সেইসমূহ লাভ কৰিব চৰকাৰৰ পৰা। আৰু লগতে এই আঁচনিখনৰ অধীনত যিসকল ছাত্ৰীয়ে ইতিমধ্যে হাই ছেকেণ্ডাৰী মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডাৰী, লগতে হাই ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী, আৰু লগতে ডিগ্ৰী পাছ কৰি স্নাতকোত্তৰ এডমিশ্যন লৈছে, সেইসকল ছাত্ৰীসকলৰ বাবে যথেষ্ট সুবিধা হ'ব এই আঁচনিখন। আৰু এই আঁচনিখনত প্ৰায় 280 কোটি টকা ধাৰ্য হৈছে অসম চৰকাৰৰ ফালৰ পৰা। আৰু এই আঁচনিৰ অধীনত আপোনালোকে লগতে PM কিষাণৰ 8ম যিটো কিস্তি, সেই কিস্তিটো আপোনালোকে লাভ কৰিব। এইটো এটা খুব ডাঙৰ খবৰ। এইটো কেন্দ্ৰ চৰকাৰৰ যি PM নিধিৰ অধীনত আপোনালোকৰ যিসকলে পইচা পাই আছে এগৰ পৰা, সেইসকলে খুব ভাল খবৰ, আপোনালোকে এই কিস্তিটো লাভ কৰিব পাৰিব। লগতে স্বনিৰ্ভৰশীল নাৰী, য'ত 20% ৰেহাই মূল্যত আপোনালোকৰ এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ক্ৰয় কৰা বস্তু সামগ্ৰীসমূহ এতিয়া 20% ৰেহাই মূল্যত কৰিব পাৰিব। আৰু অৰুণোদয় 3.0ৰ অধীনত প্ৰায় খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন হিতাধিকাৰী সংযোজন হ'ব। 19,92,167 গৰাকী মহিলা। আৰু ইটোৰ ইতিমধ্যে শুভাৰম্ভণি হৈ গৈছে 19 ছেপ্টেম্বৰ তাৰিখে। গতিকে এইটো আপোনালোকে যিসকলে ইতিমধ্যে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰি ল'ব। আৰু লগতে যিখন আমাৰ অভিনন্দন আঁচনি, যিটো শিক্ষা ঋণ সাহায্য আঁচনি 2.0ৰ শুভ উদ্বোধন অনুষ্ঠিত হৈছে। আৰু এই আঁচনিখন ইতিমধ্যে আবেদন প্ৰক্ৰিয়া দৰ্শন কৰিব দিছে, য'ত DIDHassam.gov.in আপোনালোকে এই আঁচনিৰ অধীনত লগ ইন কৰিব পাৰিব। আৰু ইয়াতে যোগ্যতাৰ মাপকাঠি হিচাপে শিক্ষাৰ্থীগৰাকীৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, আৰু লগতে অসমৰ লগতে আন ঠাইৰো উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীৰ বাবে এই সাহায্য উপলব্ধ। গতিকে এই আঁচনিখন আপোনালোকৰ অভিনন্দন আঁচনি 2.0 ইতিমধ্যে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা। আৰু স্বনিৰ্ভৰশীল নাৰীৰ লগতে অৰুণোদয় 3.0 এইখন আঁচনিও হৈছে। তো যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নপাহৰিব। ধন্যবাদ।